মোৰ নাম ৰবি আৰু মই গুৱাহাটীত থাকোঁ। দেউতাৰ এটা ডাঙৰ ব্যৱসায় আছিল, যিটো মই এতিয়া তেওঁৰ মৃত্যুৰ পিছত পৰিচালনা কৰি আছোঁ। এদিন অফিচৰ পৰা ওলাই ঘৰলৈ গৈ থাকোঁতে দেখিলোঁ ৰাস্তাৰ সোঁফালে থিয় হৈ ভিক্ষা গুচি থকা এজনী ধুনীয়া ছোৱালী। তাইক একেবাৰে ভিক্ষাৰী যেন নালাগিল। তাইক শিক্ষিত আৰু ধনী পৰিয়ালৰ পৰা অহা যেন লাগিছিল। মোৰ হৃদয়ে মোক তাইক সহায় কৰা উচিত বুলি কৈছিল। গতিকে গাড়ীখন ৰখাই তাইক সুধিলোঁ, তাই কিয় ভিক্ষা খুজিছে। মোৰ কথা শুনি ছোৱালীজনীৰ চকু দুটা চকুলোৰে ভৰি পৰিল আৰু তাই ক'লে, মোৰ মাৰ বাহিৰে এই পৃথিৱীত মোৰ কোনো নাই। তাই বুজাই দিলে যে তাইৰ মাক বৰ অসুস্থ আৰু তাইৰ হাতত চিকিৎসা কৰিবলৈ পইচা নাই। খৰধৰকৈ তাইক গাড়ীত বহুৱাই তাইৰ লগত তাইৰ ঘৰলৈ গ'লোঁ। তাইৰ মাকৰ অৱস্থা সঁচাকৈ ভয়াৱহ আছিল। মই তাইৰ মাকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰি তাইৰ গোটেই চিকিৎসাৰ খৰচ নিজৰ পকেটৰ পৰাই দিলোঁ। দুদিন পিছত যেতিয়া তাইৰ মাক সুস্থ হৈ উঠিল, তেতিয়া মই নিজেই তেওঁক তেওঁৰ ঘৰত থৈ আহিলোঁ। ছোৱালীজনী আনন্দিত হৈ পৰিল। তাই মোক বাৰে বাৰে ধন্যবাদ জনাইছিল। তাই মোক কৈছিল যে তাইৰ নাম দিব্যা। দিব্যাই মোক কৈছিল যে দিব্যাৰ মাকৰ বাহিৰে এই পৃথিৱীত কোনো নাই। দিব্যাৰ আচাৰ ব্যৱহাৰে মোক গভীৰভাৱে আপ্লুত কৰিছিল। তাইক দেখি মোৰ হৃদয়খনত কিবা এটা হ'বলৈ ধৰিলে। কেইটামান সাক্ষাৎকাৰৰ ভিতৰতেই মই তাইৰ প্ৰেমত পৰিলোঁ। সেয়ে তাইক মোৰ নিজৰ অফিচতে চাকৰি এটা দিলোঁ। দিনক দিনে দিব্যাৰ প্ৰতি মোৰ আকাংক্ষা বাঢ়ি আহিছিল। তাই লাহে লাহে কথা কোৱা আৰু ডাঙৰ ডাঙৰ চকু দুটাৰে মোৰ ফালে চোৱা মোৰ হৃদয়খন আঘাত কৰি দিছিল। এদিন মই তাইক নিজৰ মনৰ কথা ক'লোঁ যে মই তাইক বিয়া কৰাব বিচাৰোঁ। তাইও নিজৰ কৰ্তব্যৰ পৰা মুক্ত হ'ব বুলি আনন্দত আত্মহাৰা হৈ পৰিছিল। মোৰ মা দেউতা জীয়াই থকা নাছিল। মোৰ এগৰাকী ডাঙৰ বাইদেউ আছিল। মই তাইক বিয়াৰ প্ৰস্তাৱ লৈ দিব্যাৰ ঘৰলৈ পঠালোঁ। কিন্তু বাইদেৱে আহি মোক ক'লে যে সিহঁতে বেছি ডিমাণ্ড কৰিছে। তেওঁলোকে কৈছিল যে আপোনাৰ ভাইটিয়ে যদি মোৰ ছোৱালীজনীক বিয়া পাতিব বিচাৰে, তেন্তে প্ৰথমে আধা সম্পত্তি তাইৰ নামত হস্তান্তৰ কৰিব লাগিব। তুমি ভবাৰ দৰে ইমান সহজ সৰল তেওঁলোক নহয়। বাইদেউক বিশ্বাস নকৰি পোনে পোনে দিব্যাহঁতৰ ঘৰ পালোগৈ। মই ভাবিলোঁ দিব্যা আৰু তাইৰ মাকৰ লগত নিজেই কথা পাতিম। যদি তেওঁ বিচাৰিছিল যে মই মোৰ আধা সম্পত্তি তেওঁৰ ছোৱালীজনীক হস্তান্তৰ কৰি দিব লাগে, তেন্তে মই সেইটো কৰিবলৈ ইচ্ছুক আছিলোঁ। দিব্যাৰ অবিহনে জীয়াই থকাৰ কথা কল্পনাও কৰিব পৰা নাছিলোঁ। হয়তো দিব্যাৰ মাকে জীয়েকৰ ভৱিষ্যতক লৈ চিন্তিত আৰু ভৱিষ্যতে মই হয়তো তাইক পৰিত্যাগ কৰি যাওঁ বুলি ভয় কৰে। গতিকে ছোৱালীজনী সুৰক্ষাৰ বাবে এই কামটো কৰিব বিচাৰিব পাৰে। গতিকে ইয়াৰ বাবে ময়ো সাজু আছিলোঁ। মন কৰিলোঁ দিব্যাৰ দুৱাৰত তলা লগোৱা। ওচৰ চুবুৰীয়া মানুহবোৰৰ লগত সোধ-পোছ কৰিলোঁ। তেওঁলোকে মোক ক'লে যে তেওঁলোকে ইয়াত ভাড়াতীয়াকৈ থাকি আহিছে আৰু কালি চহৰখন চিৰদিনৰ বাবে এৰি থৈ গৈছে। মই থতমত খাই বিমূৰত পৰিলোঁ। মোৰ বিয়াৰ প্ৰস্তাৱত দিব্যা ইমানেই সুখী হৈছিল আৰু তাই কৈছিল বিয়াখনত মাকৰ কোনো সমস্যা নাছিল। তাইক ফোন কৰিলোঁ। তাইৰ ফোন নম্বৰটো তেতিয়া বন্ধ হৈ আছিল। মই বিমূৰত পৰিলোঁ। তাই যদি মোক বিয়া কৰাব নিবিচাৰিছিল, তেন্তে তাই কিয় মান্তি হ'ল? আৰু চহৰ এৰি যোৱাৰ কি লাভ আছিল? মোৰ বাইদেৱে মোক কৈছিল যে কিছুমান মানুহক আশা কৰাতকৈ বেছি সন্মান দিয়াৰ যোগ্য নহয়। তুমি চাফা মনৰ আৰু সকলোকে নিজৰ দৰে ব্যৱহাৰ কৰা। মই ক'লোঁ, কিন্তু বাইদেউ, তাই মোক বিয়া কৰাবলৈ ইমান সুখী হৈছিল, তেন্তে তাই মোক বেলেগ ল'ৰাৰ বাবে কিয় এৰি যাব? বাইদেৱে ক'লে, হয়তো তাই তোমাতকৈ ধনী ল'ৰা এটা পাইছিল, গতিকে তাই তোমাক এৰি থৈ গৈছিল। মই সকলো ৰিস্ক লৈছিলোঁ। তাইক পাহৰি যোৱাটো সহজ নাছিল। তাই মোৰ হৃদয় ভাঙি পেলাইছিল। তাই মোক বিশ্বাসঘাতকতা কৰিছিল। দিব্যাক সকলোতে বিচাৰিলোঁ, কিন্তু পৃথিৱীৰ ক'ত তাই নোহোৱা হৈ গ'ল নাজানো। সময় পাৰ হৈ গ'ল। 2 বছৰ পাৰ হৈ গ'ল। এদিন বাইদেৱে ক'লে, এতিয়া ভাইটি, মই এই ঘৰত কেৱল তোমাৰ বাবেই আছোঁ। তুমি এতিয়া বিয়া কৰোৱা, যাতে মই ঘৰলৈ যাব পাৰোঁ। ইয়াত কিমান দিন থাকিম? মোৰ বাইদেউ আৰু তাইৰ গিৰিয়েক এই ঘৰতেই বাস কৰিছিল। তাই মোৰ সতীয়া বাইদেউ আছিল। কিন্তু তাই মোৰ বহুত যত্ন লৈছিল। মোৰ দেউতাৰ প্ৰথম পত্নীৰ ছোৱালী আছিল, যি মোতকৈ 8 বছৰ ডাঙৰ। মই আছিলোঁ তেওঁৰ দ্বিতীয় পত্নীৰ, যাক তেওঁ নিজৰ পছন্দ অনুসৰি বিয়া কৰাইছিল। যিদিনা দেউতাই মাক ঘৰলৈ আনিছিল, সেইদিনা মোৰ বয়স 2 বছৰ আছিল।
প্ৰথমে ককাই মোৰ দেউতাৰ তীব্ৰ বিৰোধিতা কৰিছিল, কিন্তু পিছত দেখিলে যে মায়ে এই ঘৰখনৰ উত্তৰাধিকাৰী দিছে, সেয়ে মাক মানি লৈছিল। মা আৰু মই তাতেই থাকিবলৈ আৰম্ভ কৰিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ পৰা মৰম পাবলৈ ধৰিলোঁ। মোৰ ককা, আইতা, দেউতা, পেহীয়ে মোক বহুত ভাল পাইছিল। যদিও বাইদেৱে মোক বহুত জোকাইছিল। তাই কয়, তুমি ইমান নীচ, তুমি অহাৰ পৰাই তোমাক মোতকৈ সকলোৱে বেছি ভাল পায়। তুমি অহাৰ পৰাই সকলোৱে মোক আওকাণ কৰিবলৈ আৰম্ভ কৰিছে। বাইদেৱে মোক মাৰপিট কৰিছিল। গতিকে মই দেউতাৰ ওচৰত অভিযোগ কৰিছিলোঁ। দেউতাই কয়, তোমালোক দুয়োজন ভাই ভনী, গতিকে তোমালোকৰ মা বেলেগ বেলেগ হ'লেও কি হ'ব, দুয়োজন মোৰ নিজৰ সন্তান। এনেকৈ কাজিয়া কৰি থাকিলে সকলোৱে কি ক'ব, মানুহে কি ক'ব, দুয়োটা ল'ৰা ছোৱালী কিমান অভদ্ৰ। মই দেউতাক কওঁ যে মই বাৰ লগত কাজিয়া নকৰোঁ, মোৰ লগত কাজিয়া কৰাজনী তাই। মায়েও মোক বুজাইছিল যে ছোৱালী ঘৰৰ হওক বা বাহিৰৰ, সদায় তেওঁক সন্মান কৰিব লাগে, আৰু সেইটোৱেই ভাল ল'ৰাৰ লক্ষণ। বাৰ লগত কেতিয়াও কাজিয়া নকৰিবা, তাই যি কয় মনে মনে মানি ল'বা। মাৰ পৰামৰ্শ শুনি মই বাইদেউক ক্ষমা কৰিব বুলি কৈছিলোঁ যে এতিয়া মই তোমাৰ সকলো কথা মানি ল'ম। এই কথা শুনি পাপাই মোৰ কপালত মৰমেৰে চুমা খাইছিল আৰু বায়ে ঠেলা মাৰি কোঠাৰ পৰা ওলাই গৈছিল। লাহে লাহে মই ডাঙৰ হৈ আহিছিলোঁ আৰু এদিন মায়ে চিৰিৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাত পালে। তেওঁ দুদিন উশাহ লৈ থাকিল, কিন্তু তৃতীয় দিনা মোক এৰি এই পৃথিৱীখন এৰি থৈ গ'ল। সেই সময়ত মোৰ বয়স আছিল 11 বছৰ। মোৰ এনে লাগিল যেন মৃত্যুৱে মোৰ ঘৰলৈ বাট বিচাৰি পাইছে, কাৰণ পিছৰ দুবছৰত ককা আৰু আইতাও শেষ নিশ্বাস ত্যাগ কৰিলে। দেউতাই এই তিনিটা মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰিল। এতিয়া তেওঁ মোক আগৰ তুলনাত বেছি যত্ন ল'বলৈ আৰম্ভ কৰিলে আৰু ডাঙৰ মাক ক'লে যে এতিয়া ঘৰখন চোৱা চিতা কৰাটো তোমাৰ দায়িত্ব। তাই মোৰ লগত বৰ মৰমেৰে দেউতাৰ সন্মুখত কথা পাতিছিল, আৰু যেতিয়াই দেউতা কোঠাৰ পৰা ওলাই যায় তেতিয়াই তাই মোক কয়, তুমি মোৰ সতিনীৰ সন্তান, তুমি মাৰাৰ লগতে মৰিলেই ভাল আছিল। তোমালোক মাৰ পুতেৰে আমাৰ ঘৰলৈ অহাৰ দিনৰে পৰা আমাৰ ঘৰত শান্তি নোহোৱা হ'ল। আগতে কিমান সুখী আছিলোঁ আমি, কিন্তু যেতিয়াৰ পৰা তোমাৰ অশুভ ছাঁ আমাৰ ওপৰত পৰিছে তেতিয়াৰ পৰাই এই ঘৰৰ পৰা সুখো নাইকিয়া হৈ গৈছে। তাই মোক গালি পাৰি কোঠাৰ পৰা ওলাই যায়। মোৰ দোষ কি বুলি ভাবি বহু সময় ধৰি কান্দি থাকিলোঁ। মোৰ কি দোষ আছিল বুলি ভাবি। মই সঁচাকৈ অশুভ নেকি? সঁচাকৈয়ে আমাৰ আগমনৰ বাবে এই ঘৰটো খালী হৈ পৰিছে নেকি? চকুৰ আগত মাৰ মুখখন ভাহি উঠিল। মায়ে কেনেকৈ কান্দিছিল। মৃত্যুৰ আগতে মায়ে বহুবাৰ পাপাক কৈছিল যে মোৰ লগত অদ্ভুত কথাবোৰ ঘটে। কেতিয়াবা কোনোবাই মোৰ কাপোৰ কাটি দিয়ে, কেতিয়াবা ৰান্ধিলে নিমখ বেছি হৈ পৰে, আৰু কেতিয়াবা খাদ্য জ্বলি যায়। ভাবিছোঁ এইটো কেনেকৈ হয়। দেউতাই মাক বুজাই দিছিল যে এই সকলোবোৰ কেৱল তোমাৰ কল্পনাহে। মায়ে কয়, মোৰ কল্পনা নহয়, মই ইয়ালৈ অহাৰ পৰাই মোৰ লগত সকলো বেয়া হৈ গৈ আছে। কেতিয়াবা কোনোবাই ফোন কৰি অদ্ভুত মাতেৰে মোক ভয় খুৱাইছে, কিন্তু তাৰ মাতটো মই বুজিব পৰা নাই। মোক ফোনত ঠিক কি ক'বলৈ চেষ্টা কৰিছে আৰু মোক কিয় ভয় খুৱাইছে। দেউতাই মাক বুজাই দিয়ে যে তেনেকুৱা একো নহয়, তুমি মাত্ৰ নিজৰ সিদ্ধান্ত নিজেই কৰিছা। মায়ে কয়, মই নম্বৰটো দেখুৱাম। মই আজে বাজে কথা কোৱা নাই, আৰু যেতিয়াই মায়ে দেউতাক ফোনটো দেখুৱালে নম্বৰটো নাইকিয়া হৈ গ'ল। দেউতাই ক'লে, চোৱা মই ঠিকেই কৈছিলোঁ নহয়, তোমাৰ ভ্ৰম। মই তোমাক মানসিক স্বাস্থ্যৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিওঁ। গোটেই দিনটো টিভিৰ ধাৰাবাহিক চাই থাকি তোমাৰ মগজুত প্ৰভাৱ পৰিছে। মায়ে কয় যে মই গোটেই দিনটো ঘৰৰ কামবোৰ কৰি লওঁ। তোমাৰ মায়ে বন্ধ কৰা বাইক চাকৰিৰ পৰা বৰখাস্ত কৰি মোক সকলো কাম কৰিবলৈ বাধ্য কৰাইছে। তেওঁৰ ঠাট্টা মস্কৰাবোৰত মই বিৰক্ত হৈ পৰিছোঁ। সেই সময়ত মই বহুত সৰু আছিলোঁ, কিন্তু মাৰ কথা বিশ্বাস কৰিছিলোঁ। এই ঘৰত কোনে মোৰ মাক আমনি কৰি আছিল জানিবলৈ মন গ'ল, কিন্তু তাৰ পিছত হঠাতে মাৰ মৃত্যু হ'ল। মা কেনেকৈ চিৰিৰে তললৈ পৰিল মই বুজিব পৰা নাছিলোঁ। সকলোৱে কৈছিল মোৰ মাৰ মানসিক সমস্যা আছে, সেইবাবেই নিশ্চয় তেওঁ ভাৰসাম্য হেৰুৱাই চিৰিৰ পৰা তললৈ পৰিল। মাৰ মৃত্যুৰ সময়ত কোনেও একো হেৰুৱাব পৰা নাছিল। সকলোৱে নিজৰ নিজৰ জীৱনটো আগবঢ়াই নিলে, কিন্তু মোৰ জীৱনটো যেন স্তব্ধ হৈ পৰিল।
মোৰ মাৰ মৃত্যু হৈছিল আৰু তেওঁৰ যোৱাৰ পিছত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। দেউতাই মোক ডাঙৰ মাৰ তত্বাৱধানত এৰি থৈ গৈছিল। তেওঁ নিজৰ ব্যৱসায়ত চোৱা চিতা কৰিছিল, কিন্তু মোৰ প্ৰতি কোনেও গুৰুত্ব নিদিলে। মই চাকৰৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। তেওঁ নিজৰ ইচ্ছামতে কৰিলে। কোনেও তেওঁক সোধা নাছিল সি ৰবিক খুৱাই দিলে নে নাই, সি ৰবিক স্কুললৈ পঠিয়াই দিলে নে নাই, হোমৱৰ্ক কৰি দিলে নে নাই, কোনেও গুৰুত্ব নিদিলে। চাকৰসকলেও নিজৰ ইচ্ছামতেই কাম কৰিছিল। যেতিয়াই মন যায় মোক খাদ্য দিছিল আৰু যেতিয়াই মন যায় তেতিয়াই খাদ্য বন্ধ কৰি ৰাখিছিল। মই ভোকত আৰু কান্দি সিহঁতৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ। মাক নথকা সন্তানৰ কোনো নাছিল। মায়ে যিদিনা এই পৃথিৱীখন এৰি থৈ গ'ল, মোৰ সুখো তেওঁৰ লগত গুচি গ'ল। বাইদেউৰ বিয়া হোৱাৰ সময়ত মই স্কুলৰ পৰা কলেজলৈ গুচি আহিছিলোঁ আৰু বিয়াৰ পিছতো তাই ইয়াতেই থাকি গ'ল, কাৰণ ডাঙৰ মায়ে তাইক এৰি দিব নিবিচাৰিলে। আৰু তাৰ পিছত এদিন পথ দুৰ্ঘটনাত দেউতা আৰু ডাঙৰ মাৰ মৃত্যু হয়। আত্মীয়ৰ বিয়ালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ গাড়ীখন বাছৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োজনেই থিতাতে নিহত হয়। ইয়াৰ পিছত মোৰ বাইদেউ আৰু ভিনদেউৱে সকলো নিজৰ দখললৈ লৈ ল'লে। মোৰ দেউতাৰ উকিলে মোক ক'লে যে মোৰ দেউতাই ইতিমধ্যে সকলো সম্পত্তি মোৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিছে আৰু মোৰ মাও একমাত্ৰ সন্তান আছিল, গতিকে তেওঁৰ সকলো বস্তু ইতিমধ্যে মোৰ নামত আছিল। বিয়াৰ সময়ত দেউতাই বাইদেউক তাইৰ অধিকাৰ দিছিল যদিও মই এই বিষয়ে অৱগত নাছিলোঁ। বাইদেউ শোকত আছিল যদিও মই তাইৰ বহুত যত্ন লৈছিলোঁ আৰু লাহে লাহে মোৰ প্ৰতি বাইদেউৰ আচৰণ ভাল হৈ আহিছিল। বাইদেউৰ এই সদয় আচৰণত মই বৰ সুখী হৈছিলোঁ। বাইদেউৰ মৰম পাওঁতে যেন মোৰ জীৱনৰ সুখৰ ঢৌৱে বুৰাই পেলাইছিল। তাই কৈছিল যে ডাঙৰ ভনীয়েকবোৰো মাকৰ দৰে, কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা। মোৰ আনন্দৰ জুই জ্বলি উঠিল। এতিয়া মই ভালদৰে পঢ়া শুনাত আগবঢ়াই নিব পাৰিলোঁ। এদিন বাইদেৱে ক'লে, তোমাৰ বিয়া নোহোৱালৈকে মই আৰু ভিনদেউৱে ইয়াতেই থাকিম। এতিয়া মা দেউতাৰ পিছত তোমাৰ বাহিৰে মোৰ কোনো নাই। মই ক'লোঁ, বাইদেউ তুমি কলৈকো যোৱাৰ প্ৰয়োজন নাই, ইয়াত সদায় থাকিব পাৰিবা। তেতিয়া তাই ক'লে, কোনে জানে কাইলৈ তোমাৰ পত্নী আহিব পাৰে আৰু তাই মোক এই ঘৰত থকাটো সহ্য নকৰে। যদি তোমাৰ পত্নী আহি এই ঘৰত মোক সহ্য নকৰে তেন্তে মই কলৈ যাম? মোৰ শহুৰৰ ঘৰৰ মানুহে কি ক'ব যে মই ইমান বছৰে যাৰ ঘৰত থাকিলোঁ সেই ভাইটিয়ে এতিয়া মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। গতিকে তুমি এনেকুৱা কৰা, মোৰ নামত ঘৰটো ট্ৰেন্সফাৰ কৰা। মই ক'লোঁ, বাইদেউ এইটো কি ডাঙৰ কথা? এই ঘৰখন মোৰ যিমান তোমাৰো সিমানেই। মই এই ঘৰটো তোমাৰ হাতত ট্ৰেন্সফাৰ কৰি দিম। এই কথা শুনি বাইদেউ বৰ সুখী হৈছিল। সময় পাৰ হৈ গ'ল। পঢ়া শুনা সমাপ্ত কৰিলোঁ আৰু তাৰ পিছত অফিচলৈ যাবলৈ আৰম্ভ কৰিলোঁ আৰু পাপাৰ ব্যৱসায় চম্ভালি ল'লোঁ। আৰু তাৰ পিছত বাইদেৱে মোক তাইৰ পচন্দৰ ছোৱালী এজনীৰ লগত বিয়া কৰাই দিলে। বিয়াৰ নিশা মই কোঠাটোত উপস্থিত হোৱাৰ লগে লগেই মোৰ পত্নী অসুস্থ হৈ পৰিল। খৰধৰকৈ তাইক হস্পিতাললৈ লৈ গ'লোঁ, কিন্তু তাইৰ মৃত্যু হ'ল। মোৰ শহুৰহঁতেও হস্পিতাললৈ আহিছিল। তেওঁলোকে পুলিচক ফোন কৰি মোৰ ওপৰত তেওঁলোকৰ ছোৱালীজনীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিলে। শহুৰে মোক চৰ মাৰিলে আৰু পুলিচে গ্ৰেপ্তাৰ কৰিলে। ৩ মাহৰ পিছত মোৰ ভিনদেউৱে মোক জেলৰ পৰা মুকলি কৰি দিলে। লাহে লাহে মই এই ঘটনাটো পাহৰিলোঁ, যদিও পাহৰিবলৈ মোৰ বহুত সময় লাগিছিল। আৰু তাৰ পিছত লাহে লাহে জীৱনটো পুনৰ ৰুটিনলৈ ঘূৰি আহিল আৰু তাৰ পিছত মই দিব্যাক লগ পালোঁ। মই তাইৰ প্ৰেমত পৰিলোঁ, কিন্তু তাৰ পিছত হঠাতে তাইও নোহোৱা হৈ গ'ল। মই তাইৰ প্ৰেমত পাগল হৈ পৰিলোঁ। পাগলৰ দৰে দিনে নিশাই তাইক বিচাৰিছিলোঁ, কিন্তু বিচাৰি নাপালোঁ। দিব্যাৰ বিদায়ত মই সম্পূৰ্ণৰূপে ভাঙি পৰিলোঁ। এতিয়া অনুভৱ কৰিবলৈ ধৰিলোঁ যে মই সঁচাকৈ দুৰ্ভাগ্যৱান, যিয়ে সকলোৰে সুখ খাই পেলায়। বাইদেৱে মোক বহুত বুজাবলৈ চেষ্টা কৰিছিল যে দিব্যাক পাহৰি যোৱা, তাই আছিল এগৰাকী বৰ প্ৰতাৰক আৰু লোভী ছোৱালী। মই তোমাৰ বাবে দিব্যাতকৈ ভাল ছোৱালী এজনী বিচাৰি আনিম আৰু তাইক তোমাৰ পত্নী কৰিম। তুমি দেখিবা যে তাই তোমাক বহুত ভাল পাব আৰু তোমাৰ জীৱনটো স্বৰ্গ হৈ পৰিব। ময়ো লাহে লাহে দিব্যাক পাহৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। এনেকুৱা পৰিস্থিতিত বাইদেৱে মোক বহুত সহায় কৰিলে। তাই মোৰ বহুত যত্ন লৈছিল। লাহে লাহে জীৱনটো পুনৰ ভাল দিশত আহিবলৈ ধৰিলে আৰু তাৰ পিছত বাইদেৱে জোৰত দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলোঁ, তাইৰ এজন বন্ধুৰ ছোৱালীৰ লগত।
কিন্তু আশ্চৰ্যজনকভাৱে মোৰ দ্বিতীয় পত্নীও বিয়াৰ নিশাই মৃত্যুবৰণ কৰিলে। মই বিধ্বস্ত হৈ পৰিলোঁ, কিয়নো এইটো মোৰ দ্বিতীয়বাৰৰ বাবে আছিল। এতিয়া কোনো মহিলাই মোৰ লগত বিয়া হ'বলৈ ইচ্ছুক নাছিল, আৰু মই বাইদেউক স্পষ্টকৈ ক'লোঁ যে মই বিয়া কৰাব নিবিচাৰোঁ, বৰঞ্চ মই দেশ এৰি যাব বিচাৰোঁ। বাইদেৱে কান্দিবলৈ ধৰিলে। তাই ক'লে, তুমি আঁতৰি গ'লে মোৰ কি হ'ব? মোৰ মাত্ৰ এজনেই ভাই, আৰু তুমিও মোক এৰি থৈ যাব ওলাইছা। কিন্তু এতিয়া মই মোৰ জীৱনৰ পৰা বিৰক্ত হৈ পৰিলোঁ। 30 বছৰ বয়সত মই বহুত দেখিছিলোঁ আৰু সহ্য কৰিছিলোঁ। মই ভাৰতৰ বাহিৰলৈ যাবলৈ সাজু হৈছিলোঁ। মোৰ হৃদয়খন আৰু ইয়াত থাকিবলৈ একেবাৰেই মন নাছিল। মই প্ৰস্তুতি চলাই আছিলোঁ, আৰু যেতিয়া এগৰাকী বৃদ্ধা মহিলা মোৰ অফিচত সোমাই আহিল, তাইৰ মুখখন লুকুৱাই ৰাখিলে। তাই মোক ভৰিৰ ওচৰত পৰি কান্দিলে। মোৰ ঘৰত দুগৰাকী প্ৰতিবন্ধী ছোৱালী আছে। সিহঁতক বিয়া কৰাই উদ্ধাৰ কৰা। তোমাৰ ভাগ্য সলনি হ'ব। মই এগৰাকী বৃদ্ধা অসহায় মহিলা। মই আৰু তেওঁলোকৰ সমৰ্থন হ'ব নোৱাৰোঁ। মই নোহোৱাৰ পিছত মোৰ প্ৰতিবন্ধী ছোৱালী দুজনীৰ কি হ'ব নাজানো। যদি আপুনি তেওঁলোকৰ সমৰ্থক হৈ পৰে, তেন্তে ঈশ্বৰে আপোনাক নিশ্চয় পুৰস্কৃত কৰিব। বুঢ়ীজনীৰ প্ৰতি মোৰ বেয়া লাগিল। বহুত চিন্তা কৰি মই হ'ব বুলি কৈ বিয়া কৰাই দিলোঁ। বিয়াৰ পিছত মই সিহঁতক আন এখন ঘৰলৈ লৈ গ'লোঁ। দুয়োজনীয়ে বাহিৰত ছোফাত বহি আছিল। যেতিয়া কইনা দুজনীৰ উৰণি দুখন আঁতৰাই দিলোঁ, মই ভয়ত পিছুৱাই গ'লোঁ। এয়া কি? এওঁলোকচোন মোৰ প্ৰথম পত্নী দুগৰাকী আছিল। কিন্তু এগৰাকীৰ মুখৰ আধা অংশ জ্বলি গৈছিল, আৰু তাইক ভয়ংকৰ দেখা গৈছিল। সিহঁতৰ মৃত্যু হৈছিল, কিন্তু কেনেকৈ পুনৰ জীয়াই উঠিছিল? মই আচৰিত হৈ পৰিলোঁ। বুঢ়ীয়ে যেতিয়া মুখৰ মাস্কখন আঁতৰাই দিলে, মই চকু দুটা ডাঙৰ কৰি তাইৰ মুখখনলৈ চাই থাকিলোঁ। তাই আছিল মোৰ গৃহকৰ্মী, যিয়ে মাৰ মৃত্যুৰ পিছত মোৰ যত্ন লৈছিল। পাপাৰ সময়ৰ পৰাই তাই আমাৰ ঘৰত কাম কৰি আহিছিল। মই তাইক মাহী বুলি মাতিছিলোঁ। তাৰ পিছত তাই হঠাতে ক'ৰবাত গুচি গ'ল। মোৰ পত্নীসকলক দেখি মই থতমত খালোঁ আৰু অশান্তি পালোঁ। মই মাহীক সুধিলোঁ, এই সকলোবোৰ কি? সিহঁত কেনেকৈ জীৱিত হ'ল? মাহীয়ে মোক ক'লে, বাপা, মই গোটেই সঁচা কথা ক'ম। মাহীয়ে কৈছিল যে তোমাৰ দেউতাই তোমাৰ মাক ঘৰলৈ অনাৰ সময়ত তোমাৰ সতীয়া মায়ে তোমাৰ মাক মানি লোৱা নাছিল। তাইক মানসিকভাৱে অসুস্থ কৰি তুলিবলৈ তাই ষড়যন্ত্ৰ কৰিছিল, আৰু তাৰ পিছত লাহে লাহে তাই তোমাৰ মাক মানসিক ৰোগীলৈ ৰূপান্তৰিত কৰিলে। সেইদিনা যদি তোমাৰ মা বাচি থাকিলেহেঁতেন, তেন্তে সত্যটো সকলোৱে গম পালেহেঁতেন। তোমাৰ মাক এনে এটা ড্ৰাগছ দিয়া হৈছিল যিয়ে তাইক ভিতৰৰ পৰা মাৰি পেলাইছিল, আৰু তোমাৰ সতীয়া মায়ে এই সকলোবোৰ অতি সাৱধানে কৰি আছিল, আৰু তাৰ পিছত তোমাৰ মা মৰিল। ইয়াৰ পিছত মাক জীয়েকে তোমাক হত্যা কৰিব বিচাৰিছিল। তোমাক খাবলৈ দিয়া খাদ্যত ঔষধ মিহলাই দিছিল, কিন্তু মই সেই খাদ্য সলনি কৰি দিওঁ। ডাঙৰ ছাৰক এই সকলোবোৰ ক'বলৈ মন গ'ল। মই যেতিয়াই তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেতিয়াই কোনোবা নহয় কোনোবা এজন তেওঁৰ লগত আছিল। আৰু তাৰ পিছত তোমাৰ ডাঙৰ মা আৰু দেউতাৰো মৃত্যু হৈছিল, আৰু সকলোবোৰ তোমাৰ বাইদেৱে চোৱা চিতা কৰিছিল, যাৰ ওপৰত তোমাৰ অন্ধ বিশ্বাস আছে। কিন্তু তাই তুমি ভবাৰ দৰে নহয়। তাই ইচ্ছাকৃতভাৱে এই ঘৰতেই থাকিবলৈ সিদ্ধান্ত লৈছিল, যাতে তাই লাহে লাহে তোমাৰ পৰা সকলো কাঢ়ি ল'ব পাৰে। যেতিয়া গম পালে যে সকলো সম্পত্তি তোমাৰ নামত আছে আৰু তাই একো নাপাব, তেতিয়া স্বামী স্ত্ৰী দুজনে ভাবিলে, তোমাৰ জীৱনটো কিয় নষ্ট নকৰে, যাতে তুমি নিজেই সিহঁতৰ হাতত সকলো গতাই দি এই দেশ এৰি যাবা আৰু কেতিয়াও বিয়া নকৰাবা। তুমি ভাল পোৱা ছোৱালীজনী নিজেই পলাই যোৱা নাছিল? যিদিনা তোমাৰ বায়ে বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল, সেইদিনা তোমাৰ বায়ে তাইৰ মাকক বহুত অপমান কৰি দিব্যাক ধমকি দিছিল যে তাই যদি চহৰ এৰি নাযায়, তেন্তে তাইৰ মাক বাচি নাথাকে। আৰু দিব্যাক ক'লে যে চহৰ এৰি যোৱাৰ পিছত ৰবিৰ লগত তাইৰ কোনো ধৰণৰ যোগাযোগ নাথাকিব, নহ'লে তাইৰ বাবে বৰ বেয়া হ'ব। আৰু সেইদিনা ময়ো তাইৰ লগত আছিলোঁ, যেতিয়া তাই চহৰ এৰি যাবলৈ বাধ্য হৈছিল। ঘৰলৈ আহি তোমাৰ বাইদেউক ক'লোঁ, এইটো নকৰিবা ছোৱালী, ৰবিয়ে দিব্যাক বৰ ভাল পায়। আৰু তেতিয়া তোমাৰ বায়ে ক'লে, বুঢ়ী, তোমাৰ সীমাৰ ভিতৰত থাকা। এই ঘৰত মইহে সিদ্ধান্ত ল'ব পাৰোঁ। ৰবিয়ে মোৰ দেউতাৰ সকলো সম্পত্তি নিজৰ দখললৈ লৈ গৈছে। মই দাস হৈ পৰিছোঁ।
এই ধন সম্পত্তিৰ ওপৰত মোৰ অকলেই অধিকাৰ আছিল। ৰবি আৰু মাক যদি মোৰ দেউতাৰ জীৱনলৈ নাহিলহেঁতেন তেন্তে সকলো মোৰেই হ'লহেঁতেন। কিন্তু মাকে দেউতাক বিয়া কৰাই মোৰ পৰা সকলো কাঢ়ি লৈ গ'ল। কিন্তু মই সকলো ঘূৰাই ল'ম। মই আৰু মোৰ মায়ে যিমান কষ্ট পাইছিলোঁ সিমান দুখ দিম। মই মৃত্যুৰ আগলৈকে তাক শান্তিৰে জীয়াই থাকিবলৈ নিদিওঁ। তাৰ পৰা প্ৰতিটো সুখ কাঢ়ি ল'ম। আৰু তাৰ পিছত যেতিয়াই তোমাৰ বায়ে তোমাৰ বিয়াৰ বাবে জোৰ কৰি আছিল আৰু তাৰ পিছত বিয়া কৰাই দিছিল, তেতিয়া বিয়াৰ প্ৰথম নিশাই তোমাৰ কইনাৰ গাখীৰত ঔষধ মিহলাই দিছিল, যাৰ ফলত তাইৰ অপৰিসীম যন্ত্ৰণা হৈছিল। তোমাৰ বায়ে ডাক্তৰক টকা দিলে। ৰবিক ক'ব যে তাৰ পত্নী মৰিল। আনকি তোমাৰ বায়ে তোমাৰ শাহু শহুৰকো কিনি লৈছিল। এক বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে তোমাক জেললৈ প্ৰেৰণ কৰা হৈছিল। মই তোমাৰ প্ৰথম পত্নীক লগত লৈ গৈছিলোঁ, কাৰণ তাই আৰু মাক দেউতাকৰ লগত থাকিব বিচৰা নাছিল। দ্বিতীয়বাৰো একেই কথা। তোমাৰ দ্বিতীয় পত্নীক ইয়ালৈ আনি চিকিৎসা কৰাই দিলোঁ। তাইৰ পৰিয়ালে তাইৰ আধা জ্বলা মুখখনেৰে গ্ৰহণ কৰা নাছিল, আৰু তোমাৰ বায়ে তাইৰ মুখৰ আধাখিনি জ্বলাই দিলে যাতে তোমাৰ জীৱনত কেতিয়াবা এই ছোৱালীজনীৰ সন্মুখীন হ'লে চিনি নাপাবা। এই সকলোবোৰ কোৱাৰ পিছত মাহী নিমাত হৈ পৰিছিল আৰু মই শিললৈ পৰিণত হৈছিলোঁ। মোৰ বাইদেউক মই যাক মাৰ স্থান দিছিলোঁ, মোৰ শত্ৰু হৈয়ে ৰৈছিল। যাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছিল, তাই মোৰ সুখ কাঢ়ি নিব বিচাৰিছিল। মই মোৰ দুজনী পত্নীক লগত লৈ মোৰ ঘৰলৈ আহিছিলোঁ। ঘৰ পোৱাৰ লগে লগে বায়ে গিৰিয়েকৰ লগত বহি চাহ খাই আছিল, আৰু স্বামীয়ে তাইক কৈ আছিল যে অৱশেষত তেওঁলোকৰ পৰিকল্পনা সফল হ'ল। তোমাৰ পাগল ভাইটিয়ে দেশ এৰি যাবলৈ বাধ্য হৈছে। ইতিমধ্যে তাৰ টিকট নিশ্চিত হৈছে। তাৰ পিছত সকলো ধন সম্পত্তি আমাৰ হৈ যাব। আমি বিলাসী জীৱন যাপন কৰিম। আৰু তাৰ পিছত হঠাতে তেওঁৰ চকু মোৰ ওপৰত পৰিল, আৰু তেওঁৰ মুখখনৰ ৰং সলনি হৈ গ'ল, আৰু তেওঁ বহাৰ পৰা উঠি গ'ল। মোৰ পত্নী তেতিয়াও মোৰ লগত আছিল। মই বাইদেউক কৈছিলোঁ যে মই মোৰ জীৱনত যিকোনো বস্তু সহ্য কৰিব পাৰোঁ, কিন্তু তুমি এই ছোৱালীবোৰক যি কষ্ট দিছা মই সহ্য কৰিব নোৱাৰোঁ। মই তোমাক মোৰ মাৰ দৰে গণ্য কৰিছিলোঁ। মই তোমাক আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ, আৰু তুমি মোক কি দিলা? তুমি মোক স্পষ্টকৈ ক'ব পাৰিলাহেঁতেন যে মোৰ ভাইটি, মই এই সকলোবোৰ আড়ম্ব আৰু ধন সম্পত্তি বিচাৰোঁ। মই তোমাৰ নামত সকলো ট্ৰেন্সফাৰ কৰিলোহেঁতেন। মই তোমাৰ নামত এই ঘৰটোও ট্ৰেন্সফাৰ কৰিলোঁ, কেৱল তুমি মোক এবাৰ সোধাৰ বাবেই। তুমি মোৰ জীৱনটো বিচৰা হ'লেও মই আনন্দৰে তোমাক দিলোহেঁতেন, কাৰণ মই তোমাক বহুত ভাল পাইছিলোঁ। তোমাৰ বাবে মই যিকোনো কামেই কৰিলোহেঁতেন। মায়ে কৈছিল যে বায়েকে ভায়েকক বহুত ভাল পায় আৰু কেতিয়াও সিহঁতৰ কোনো ক্ষতি কামনা নকৰে। মাকৰ পিছত বায়েকেই যি আটাইতকৈ বেছি ভাল পায় ভায়েকক। কিন্তু তুমি কি কৰিলা? মই কান্দি আছিলোঁ, আৰু তেতিয়াই হঠাতে এগৰাকী বাইৰ চিঞৰ আহিল। চকু দুটা বহল কৰি এবাৰ ভিনদেউলৈ আৰু এবাৰ পিছফালে মাটিত পৰি থকা পত্নীলৈ চালোঁ। হয়তো মোৰ ভিনদেউৱে মোক লক্ষ্য কৰি লৈছিল, আৰু গুলীটো মিছ হৈ মোৰ এগৰাকী পত্নীৰ বুকুত খুন্দা মাৰিছিল। বাইদেৱে ক'লে, মই তোমাক ঘৃণা কৰোঁ। ইমান ঘৃণা তুমি কল্পনাও কৰিব নোৱাৰা। বাইদেৱে আৰু একো কোৱাৰ আগতেই পুলিচ আহি পালেহি। মাহীয়ে পুলিচক ফোন কৰিছিল। আৰক্ষীয়ে স্বামী স্ত্ৰী দুয়োকে গ্ৰেপ্তাৰ কৰি লৈ যায়। মই মোৰ পত্নীক চিকিৎসালয়লৈ লৈ গ'লোঁ, কিন্তু ডাক্তৰে তাইৰ মৃত্যু হ'ল বুলি ক'লে। মই একো বুজিব পৰা নাছিলোঁ। মোৰ এনে লাগিল যেন মই পাগল হৈ পৰিছোঁ। কেইমাহমান পিছত মোৰ দ্বিতীয় পত্নীৰ অস্ত্ৰোপচাৰ কৰিলোঁ। তাই এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। মোৰ বাইদেউ আৰু ভিনদেউ জেলত আছিল। মোৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল, আৰু মোৰ দ্বিতীয় পত্নী মোৰ লগত থাকিছিল। তাই মোৰ বহুত যত্ন লৈছিল। কিন্তু এতিয়া মই কাকো বিশ্বাস কৰিব পৰা নাছিলোঁ। নাৰীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। সকলোকে প্ৰতাৰক বুলি বিচাৰি পাইছিলোঁ। বাইদেউ আৰু তাইৰ স্বামী জেলত আছিল, আৰু বাইদেউৰ মানসিক ভাৰসাম্যৰ অৱনতি ঘটিছিল। মোৰ বাইদেউৰ ধন সম্পত্তি আৰু সময়ে তাইৰ স্বামীক কোনো কাৰণতে ওলাই আহিবলৈ দিয়া নাছিল। সময় পাৰ হৈ গ'ল, আৰু জীৱনটো ৰুটিনত থিতাপি ল'লে। এদিন গম পালোঁ যে মোৰ পত্নী কেতিয়াও মাক হ'ব নোৱাৰে। তাই বহুত কান্দিলে। তাইক বহুত চিকিৎসা কৰালোঁ, কিন্তু ডাক্তৰে ক'লে যে তাই কেতিয়াও মাক হ'ব নোৱাৰে। তাই মোক পুনৰ বিবাহ কৰিবলৈ পৰামৰ্শ দিছিল। মই ক'লোঁ, মোৰ সন্তান জন্ম দিয়াৰ কোনো হেঁপাহ নাই, সেয়ে মোক কেতিয়াও বিয়া কৰাবলৈ নক'বা। কিন্তু তাই সন্তানৰ বাবে পাগল হৈ গৈ আছিল। তাই যেতিয়া জোৰ দিলে মই মান্তি হ'লোঁ। মোৰ জীৱনটো এতিয়া মোৰ বাবে নাটক যেন লাগিছিল।
কিন্তু বিয়াৰ নিশা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখটো পাইছিলোঁ। বিয়া হোৱা ছোৱালীজনী আছিল দিব্যা, যাক মই ভাল পাইছিলোঁ, যি মোৰ বাইদেউৰ কাৰণে মোক এৰি থৈ গৈছিল। মই তাইৰ ওচৰত যি হ'ল তাৰ বাবে ক্ষমা খুজিছিলোঁ। মই মোৰ প্ৰথম প্ৰেম বিচাৰি পাইছিলোঁ আৰু ভাগ্যক্ৰমে তাই মোৰ প্ৰথম পত্নীৰ বান্ধৱী আছিল। মই তাইৰ ফালে চাই থাকিলোঁ অবিশ্বাসত। মোৰ প্ৰেম পাগলৰ দৰে জাক বিচাৰি থকাজনী আজি মোৰ সন্মুখত বহি আছিল মোৰ পত্নী হিচাপে। দিব্যাৰ মুখত দুষ্টামি হাঁহি এটা। তাই ক'লে, মই জানিছিলোঁ তুমি মোক কিমান বিচাৰিছা। তোমাৰ মৰম আৰু আকাংক্ষাক মই ভালদৰে জানো। তুমি মোৰ প্ৰতি যিমান মৰম আৰু আকাংক্ষা অনুভৱ কৰিছিলা, সিমানেই ময়ো মৰম আৰু আকাংক্ষা অনুভৱ কৰিছিলোঁ। কিন্তু তোমাৰ বায়ে মোক মাৰ লগত যাবলৈ বাধ্য কৰাইছিল। তোমাৰ পত্নী জিয়া মোৰ বান্ধৱী আছিল, কিন্তু ইয়াৰ পৰা যোৱাৰ পিছত মই তাইৰ লগত কথা পতা বন্ধ কৰি দিলোঁ। অলপ সময়ৰ আগতেহে মই তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। তাইৰ স্বামীৰ ফটোখন দেখোঁতে জিয়াই মোৰ প্ৰেমৰ সকলো কথা গম পালে। জানেনে, যেতিয়া মই তাইৰ স্বামীৰ ফটোখন দেখিলোঁ, মোৰ চকুত চকুলো বৈ আহিল আৰু মোৰ চকুত চকুলো জিলিকি থকা দেখি তাই সকলো বুজি পালে আৰু তাই মোক তোমাক বিয়া কৰাবলৈ জোৰ দিবলৈ ধৰিলে। মোৰ জিয়াৰ প্ৰতি মোৰ মৰম আৰু সন্মান আৰু বাঢ়ি গ'ল। তাই বৰ ভাল আছিল। এতিয়ালৈকে তাই মোৰ বহুত যত্ন লৈছিল আৰু মোক দিব্যাৰ ৰূপত ইমান সুখ দিছিল যে মই তাইক যিমান ধন্যবাদ দিওঁ কম আছিল। দিব্যাক বুকুৰ ওচৰত জোৰেৰে সাৱটি ধৰিলোঁ। এনে লাগিল যেন বাৰিষাৰ বৰষুণ মৰুভূমিৰ জুইকুৰাত পৰিছে। হৃদয়ে শান্তি পাইছে। এতিয়া মোৰ জীৱনত সুখ আহিল। আজি মই দুজনী কন্যাৰ পিতৃ। মোৰ দুয়োজনী পত্নী একেলগে থাকে আৰু মোৰ ছোৱালীয়ে ডাঙৰ মাকৰ লগত থাকে। ছোৱালী দুজনীয়ে মোৰ পত্নী জিয়াক মা বুলি মাতে, আনহাতে প্ৰকৃত মাকক সৰু মা বুলি মাতি থাকে। মই হাঁহি থাকোঁ। জীৱনত কেতিয়াও মুদ্ৰাৰ এটা ফাল চাই সিদ্ধান্ত লোৱা উচিত নহয়। কেতিয়াবা আমি ভবাৰ দৰে কথাবোৰ নহয়। ধন্যবাদ।